শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় জন্মনস্যায়িতো অন্নয়দি তরতা সরতে চ বিজ্ঞাচরত তেনে ব্রহ্ম হৃদয়বদি কবয়ে মূর্যন্তি যচ্ছুরায় তেজো অরিমিদং যথা বিনিময়ো যত্র ত্রিশগ্রো মিশা ধন্নাসেন সদা নিরস্তকুহকং সত্যং পরম ধীমহি ধর্ম পূজ্যতা কৈতববচ্চ পরমো নিমচ্ছ শরণং সতং বেদং বাস্তবমত্র বস্ত্রো শ্রীবদং তাপত্রয়ামূলনম শ্রীমদ্ভগবতে মহামুনি কিতে কিংবা পররেশ্বরঃ সদ্রোহিদবদ্ধৃত্রে যত্ত কৃতিভে সুশুভে তৎক্ষণাৎ নিগমাকল্পতর্গলিতং ফলং সুকামুখত্মিদদ্রবসংযতম পিয়ত ভাগবতং রসমলয়ং মহুরহ রসিকা ভুবে ভাবুকা এতিয়া এই ভাগৱতত নিমি নৱহিত সংবাদ নাই দেই গতিকে নিমি নৱহিত সংবাদ নাই যেতিয়া একাদশৰ আপোনালোকৰ আজ্ঞা লৈ একাদশ স্কন্ধৰে অকণমান উলিয়াওঁ তাৰমানে এই হেৰিয়াৰ হৰিনাৰায়ণ দত্তৰ বৰুৱা ভাগৱত নিমি নৱসিদ্ধ সংবাদ ভাগ সংযোগ হোৱা নাই তেনে সম্পাদনা অনুসৰি বস্তুখিনি অলপ হেৰি হয় এতিয়া আমি ভগৱান শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পয়ন তত্ত্বৰ অকণমান কথা অথবা জৰাবিৰোধৰ কথাখিনি অলপ আজি উদ্ধৱ মহন্তক ভগৱান কৃষ্ণক উদ্ধৱ মহন্তই প্ৰায় ২৭টামান প্ৰশ্ন সুধিছে ভাগৱতৰ একাদশ স্কন্ধত গতিকে সেই প্ৰশ্নসমূহৰ উত্তৰখিনিয়ে হ'ল ভাগৱতৰ আচল ৰহস্য তত্ত্ববস্তু সাৰাংশ আৰু নালাগে হ'ব এইভাগ আগবঢ়াই দিলে নহয় তাৰমানে ভাগৱতৰ কথা একেখিনিয়ে ধৰক ঈশ্বৰৰ কথা নহয় জানো আমি ধৰক সকলো সংকলনত নাথাকে মানে এই ধৰক হেৰি কিছুমান সংকলনত আছে নিমি নৱসিদ্ধ সংবাদ ভাগ গুৰুজনাই সেইভাগ এভাগ বেলেগ পুথি কৰি প্ৰণয়ন কৰিলে যে
সেইদৰে কিছুমান সংকলনত সেইভাগ অন্তৰ্ভুক্ত নাই কৰা আমি আজি একাদশ স্কন্ধৰ কৃষ্ণ উদ্ধৱ সংবাদ এই সংবাদৰ কথা আমি আজি অকণমান পাঠ আৰু পৰ্যালোচনা কৰোঁ একাদশ স্কন্ধৰ বিষয়ে অকণমান ক'ব লাগিব ভাগৱতৰ দ্বাদশটা স্কন্ধ আছে এই দ্বাদশটা স্কন্ধৰ যদিও আছে ইয়াত লক্ষণ আছে 10টা সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানুকথা নিৰোধ মুক্তি মনন্তৰ মুক্তি বা মহামুক্তি আৰু আশ্ৰয় একাদশ স্কন্ধ হ'ল মহামুক্তি মহামুক্তিৰ উপায়টোনো কি ভাগৱতৰ দশলক্ষণৰ মহামুক্তিটোৱে হ'ল জীৱৰ কাৰণে এটাতকৈ শ্ৰেষ্ঠ প্ৰাপ্তি আৰু সমস্ত জগত ব্ৰহ্মাণ্ড জীৱ এই সমস্তখিনিয়ে য'ত আশ্ৰয় লৈ আছে এই আশ্ৰয়ৰ তত্ত্বটোৱে হ'ল ভাগৱতৰ দ্বাদশ স্কন্ধ এইটো কাৰণে দ্বাদশ স্কন্ধত দিয়া আছে কি কলি ধৰ্ম আৰু যুগ ধৰ্ম নিৰ্ণয় দ্বাদশত আছে আৰু দ্বাদশত কি আছে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ দ্বাদশত থকাখিনি অকণমান কৈ ল'ব লাগিব পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ কশ্যপ ঋষিৰ দ্বাৰা পৰীক্ষিতক জীয়াই দিবলৈ কৰা চেষ্টা আৰু জন্মেজয় ৰজাৰ সৰ্পযজ্ঞ সৰ্পকুল ধ্বংস কৰিবৰ কাৰণে আৰু আছে মাৰ্কেন্দেয়ৰ ঋষিৰ মায়া দৰ্শন দ্বাদশ স্কন্ধত আছে বিশেষত তাৰ তত্ত্ববস্তু হ'ল পৰীক্ষিতৰ মুখ্য লাভ বা পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ যে ব্ৰহ্মজ্ঞানৰ শ্ৰেষ্ঠ তত্ত্বটোৰ বিষয়ে দ্বাদশ স্কন্ধত আছে সম্পূৰ্ণকৈ একাদশ স্কন্ধত হ'ল ব্ৰহ্মজ্ঞান লাভ কৰিবৰ কাৰণে ব্ৰহ্মপ্ৰাপ্তিৰ আনন্দৰ সাৰ্থকতা বিচাৰ কৰিবৰ কাৰণে একাদশ স্কন্ধত দিছে কি বিশেষত 2টা সংবাদ একমাত্ৰ ভাগৱত শাস্ত্ৰ যি শাস্ত্ৰৰ আৰম্ভ সংবাদৰ দ্বাৰা হৈছে গীতাত কৃষ্ণাৰ্জুন সংবাদ গোটেই গীতা শাস্ত্ৰভাগক কৃষ্ণাৰ্জুন সংবাদ বুলি কোৱা হয় ভাগৱত শাস্ত্ৰক পৰীক্ষিত সুখ সংবাদ বুলিও কোৱা হয় কিন্তু ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধৰ সংবাদ আৰম্ভ হৈছে সুত সৌনক সংবাদ বস্তুখিনি অত্যন্ত জটিল আৰু অত্যন্ত বিজ্ঞানসন্মত আমাৰ কোনোবা ভাল গৱেষণামূলক প্ৰবন্ধ এটা লিখিলে আমি যেতিয়া কোনোবা এটা কথা নিজে নাজানো তেতিয়া কোনোবা এজন আমাতকৈ বহুত বিজ্ঞ পণ্ডিতৰ বা জনা মানুহৰ সেই প্ৰবন্ধটোৰ এটা অকণমান অংশ আমি তাক তুলি দিলে মানে আমি কোনখন কিতাপৰ কিমান পৃষ্ঠাৰ পৰা তুলি দিওঁ সেই কথাটো তাত আমি লিপিবদ্ধ কৰি দিওঁ তাৰমানে তাৰ লিগেচি ডাটাটো আমি ভালকৈ তাক দেখুৱাই দিওঁ কিন্তু ভাগৱত হ'ল এনেকুৱা এটা শাস্ত্ৰ কোনটো কথা ক'ৰ পৰা কেনেকৈ অনা হৈছে তাৰ লিগেচিটো চব মিলাই দিছে তাৰ গোটেই তথ্যখিনি অতি সুন্দৰকৈ তাক শৃংখলাবদ্ধ কৰি তাক দেখুৱাই দিছে সেইটো কাৰণে ভাগৱত আৰম্ভ হৈছে প্ৰথম সুত সৌনক সংবাদ সুত মানে উদ্গছ বা সুত সৌনক মানে হ'ল 28 সহস্ৰ ঋষিৰ মুখ্য ঋষিসকলে যজ্ঞ কৰিছিলে কলিকাল সোমালে বুলি গম পায় যজ্ঞ এদিন দুদিন নহয় 1000 বছৰ কৰিলে 1000 বছৰ কৰি পেলাই দেখিলে দাড়ি চুলিবিলাক চব ধোঁৱা বৰণৰ হৈ গ'ল লাভত কি হ'ল লাভত একো নাপালে ভাজি গাই কিওৱা নিচিনা হ'ল কলিৰ পাপৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে যজ্ঞ কৰিছিলে 1000 বছৰ যজ্ঞ কৰি যেতিয়া একো সাধন নহ'ল তেওঁলোকে আকৌ মানে মন্থন কৰিলে যে এইটো কি কথা আমি 1000 বছৰ যজ্ঞ কৰি যিটো কৰিব নোৱাৰিলো পাণ্ডৱৰ নদী পৰীক্ষিতে শুকৰ মুখে 7 দিন ভাগত শুনিয়ে ব্ৰহ্মপ্ৰাপ্তি হৈ গুচি গ'ল তেওঁলোকে যেতিয়া নিজে ৰিয়েলাইজ কৰিলে যে আমি যিটো পথ অৱলম্বন কৰিছো এই পথটো শুদ্ধ পথ নহয় যুগ ধৰ্ম দি পৰা নাই সেইটো কাৰণে ভাগৱতে আমাক যি যুগ ধৰ্ম এই যুগ ধৰ্মৰ ঈশ্বৰ তত্ত্বটোৰ কথা আমাক শিকাই দিছে আমি এক কৃষ্ণদেৱৰ বাহিৰে বেলেগ কোনো দেৱ দেৱতা আমি কাকো পূজা পাতল কৰিব নালাগে এইটো কাৰ সিদ্ধান্ত এইটো আমাৰ কোনো ব্যক্তি বিশেষৰ সিদ্ধান্ত নহয় এই সিদ্ধান্তটো হ'ল ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত যে আমি কেৱল এক কৃষ্ণদেৱ ভজিলেহে গতি পাম
এতিয়া এক কৃষ্ণদেৱ ভজিবলৈ বিচৰা নাছিলে কোনে বেদজ্ঞ ব্ৰাহ্মণসকলে তেওঁলোকে যাগ যজ্ঞ বলি বিধান পূজা পাতল আদি কৰ্মবিলাকত বেছি বিশ্বাস ৰাখিছিলে কিন্তু কি হ'ল সময়ত পৰি তেওঁলোকৰো মনৰ চিন্তাধাৰাৰ পৰিৱৰ্তন হ'ল সেইটো কাৰণে প্ৰথম স্কন্ধ ভাগৱত ভগৱন্তৰ বাম পদ দ্বিতীয় স্কন্ধ ভাগৱত ভগৱন্তৰ সোঁ পদ তৃতীয় স্কন্ধ ভাগৱত ভগৱন্তৰ বাম ৰূপ চতুৰ্থ স্কন্ধ ভাগৱত ভগৱন্তৰ সোঁ ৰূপ পঞ্চম স্কন্ধ ভাগৱত ভগৱন্তৰ নাভি পদ্ম ষষ্ঠ স্কন্ধ ভাগৱত ভগৱন্তৰ হৃদয় সপ্তম স্কন্ধ ভাগৱত ভগৱন্তৰ বাম হস্ত পদ্ম অষ্টম স্কন্ধ ভাগৱত ভগৱন্তৰ সোঁ হস্ত পদ্ম নৱম স্কন্ধ ভাগৱত ভগৱন্তৰ কণ্ঠ দশম স্কন্ধ ভাগৱত ভগৱন্তৰ মুখ পদ্ম একাদশ স্কন্ধ ভাগৱত ভগৱন্তৰ ললাট গতিকে কি মুক্তি মুক্তিটো কৰ বস্তু ভাগ্যৰ বস্তু কাক সেই ভাগ্যটো কাৰ ব্ৰহ্মা আদি দেৱতাসকলে দিয়া বিধি ভাগ্য নহয় জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই দিয়া যিটো মহাভাগ্য সেই মহাভাগ্যটোৱে কি জীৱই মুক্তিৰ আনন্দৰ ওপৰলৈ যোৱাটো সেইটো মানে একাদশ স্কন্ধ হ'ল ভগৱন্তৰ ললাট মানে কপাল আৰু দ্বাদশ স্কন্ধ ভাগৱত ভগৱন্তৰ শিৰ মস্তক স্মৃতি এই একাদশ স্কন্ধই আমাক বৰ ডাঙৰ এটা তত্ত্ব কথাৰ সন্ধান দিছে যে দশম স্কন্ধ হ'ল কৃষ্ণৰ জন্ম কৰ্ম লীলাৰ তত্ত্ব দশম ভাগৱতৰ এটা নাম দশম ভাগৱত শাস্ত্ৰ ভাগক অকলে দশম বুলি কোৱা হয় কিয় দশম বুলি কোৱা হয় ভাগৱত দশলক্ষণযুক্ত কাৰণেও দশম বুলি কোৱা হয় ভাগৱতৰ দশম স্কন্ধত দৈৱকী নন্দন কৃষ্ণৰ জন্ম কৰ্ম লীলা তত্ত্ব মৰ্ম অৰ্থ সমস্তখিনি সন্নিৱিষ্ট হৈছে আৰু দশম স্কন্ধৰ অন্তত এটা অতি ৰহস্য তত্ত্ব দিছে সেই ৰহস্য তত্ত্বটো কি বেদস্তুতি বেদগণৰ যিটো স্তুতি বেদগণৰ স্তুতিৰ তত্ত্বটোৱেই হ'ল দশম স্কন্ধৰ আটাইতকৈ শ্ৰেষ্ঠ ঈশ্বৰ তত্ত্ব গতিকে দশম স্কন্ধৰ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা যিদৰে ভগৱান কৃষ্ণই বৃন্দাবনত সহস্ৰ গোপীৰ লগত আনন্দ নৃত্য কৰিছিল দশম স্কন্ধ যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ আমাৰ হৃদয়ত ভগৱান কৃষ্ণই নৃত্য কৰিব লাগিব এই নৃত্যস্বৰূপ জড়তাক দূৰ কৰি দিব পৰাৰ ব্যৱস্থা এটা দন্ত নৰ্থ নৃত্য দেই সেইটো নৃত্য মানে কি বাস্তৱ সত্য চৈতন্য সেই নৃত্যটোৰ কথাহে আমি কৈছোঁ অৰ্থাৎ কৃষ্ণৰ যশ গুণ লীলাৰ তত্ত্বত জীৱনৰ জড়তা অজ্ঞান অবিদ্যা এই সমস্তখিনি আঁতৰ হয় এতিয়া আমাক কি লাগিব আমাক ভগৱান কৃষ্ণৰ চৰণ লাগিব ভগৱান কৃষ্ণৰ চৈতন্য স্পৰ্শ লাগিব ভগৱান কৃষ্ণৰ আমাক উপাসনা লাগিব এই উপাসনাখিনি আমি কেনেদৰে সাধন কৰিম তাৰ উপায়টো শ্ৰেষ্ঠকে দেখাইছে ক'ত ভাগৱতৰ একাদশ স্কন্ধ সেইটো কাৰণে একাদশ স্কন্ধ এতিয়া নিমিনৱসিদ্ধ সংবাদ ইয়াত নাথাকিলেও অকণমান আনিবই লাগিব একাদশ স্কন্ধৰ প্ৰথম সংবাদ আৰম্ভ হৈছে কাৰ ব্যাস নাৰদ সংবাদ ব্যাস নাৰদ সংবাদৰ পাছতে আৰম্ভ হৈছে কৃষ্ণ উদ্ধৱ সংবাদ ব্যাস নহয় বসুদেৱ প্ৰথম স্কন্ধতে আৰম্ভ হৈছে ব্যাস নাৰদ সংবাদ একাদশ স্কন্ধত বসুদেৱ নাৰদ সংবাদ এতিয়া এই শাস্ত্ৰ ভাগত 6টা সংবাদ আছে ইয়াৰ সংবাদখিনিৰ কথাও আমি জানিব লাগিব বুজিব লাগিব কাৰণ কি ভাগৱত হ'ল ভগৱন্ত কৃষ্ণৰ চৈতন্য বাংময় মূৰ্তি এই মূৰ্তিৰ শ্ৰেষ্ঠতা কোনেও কৈ শেষ কৰিব নোৱাৰে এই শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন মনন আৰু সেৱাই জীৱক অত্যান্তিক সুখৰ আনন্দ দান কৰে ঈশ্বৰৰ চৰণ স্পৰ্শৰ যি সাৰ্থকতা এই শাস্ত্ৰ শ্ৰৱণ কীৰ্তনতে পোৱা যায় সেইটো কাৰণে একাদশ স্কন্ধত দিছে প্ৰথম সংবাদটো বসুদেৱ নাৰদ সংবাদ বসুদেৱ হ'ল কৃষ্ণৰ পিতৃ নাৰদ হ'ল এজন দেৱ ঋষি বসুদেৱৰ গৃহলৈ এদিন দেৱ ঋষি নাৰদ অতিথি হৈ আহিছে ডাঙৰ সত্যটো এইটোৱেই যেতিয়ালৈকে আমাৰ গৃহলৈ অতিথি নাহিব তেতিয়ালৈকে কৃষ্ণৰ সেৱা নহয় এইটো মনত ৰাখিব আমাৰ গৃহলৈ যদি অতিথি নাহে তেতিয়াহ'লে সেইটো সাপৰ গাত
তাত দ্বন্দ্ব হাই কাজিয়া হিংসা হিংসি কেৱল এইবিলাকে থাকিব যদি গৃহলৈ অতিথি আহে তেতিয়াহ'লে সেইখন কি সেইখন হ'ল গৃহাশ্ৰম য'ত অতিথি স্বৰূপ ঈশ্বৰে আপোনাৰ গৃহত পবিত্ৰতাৰ ভাগ দিবলৈ আৰু ঈশ্বৰৰ আশীৰ্বাদ দিবলৈ আহে ভগৱান কৃষ্ণক পুত্ৰ হিচাপে বসুদেৱে পোৱাৰ পাছত আৰু কিবা প্ৰাপ্তিৰ প্ৰয়োজন আছিল জানো জগতৰ হৰিক পুত্ৰ হিচাপে পোৱাৰ পাছত বসুদেৱে কিবা পাবলৈ বাকী আছিল জানো বাস্তৱ দৃষ্টিৰে আমি চালে নাই ভাগৱতৰ দৃষ্টিৰে চালে আছে কি আছে কৃষ্ণক পুত্ৰ হিচাপে পোৱাত যিমান আনন্দ কৃষ্ণক একান্ত চিত্তে ভক্তি কৰি কৃষ্ণৰ গুণনামযক এই জীৱন বিনাত সদায় চৈতন্য কৰি দেহৰ জড়তাক দূৰ কৰি এটা ঢেকিলে ৰূপান্তৰ কৰি সদায় নিত্যৰত হৈ দেৱঋষি হৈ যিজনে জগত সদায় শুদ্ধ কৰে এই দেৱঋষিৰ দৰে এজন শুদ্ধ ভকত যদি কেনেবাকৈ আমাৰ গৃহলৈ আগমন হয় তেতিয়াহে কৃষ্ণ ভক্তিৰ শ্ৰেষ্ঠতা প্ৰকাশ হ'ব তিনিবাৰ জন্ম ল'ব লগা হৈছে বসুদেৱে প্ৰথম সুতপা ৰূপত সেইবাৰ জগতৰ হৰি ৰূপত তেওঁ অৱতাৰ লৈছে পিঞ্চিকৰ্মৰ ৰূপত কিন্তু তেওঁ মুক্তি নাপালে আকৌ জন্ম ল'ব লগা হ'ল তাৰ পাছৰবাৰ তেওঁ স্বৰ্গত কশ্যপ ৰূপত জন্ম ল'লে সেইবাৰো জগতৰ হৰি বামন ৰূপত আহিলে সেইবাৰো তেওঁ মুক্তি লাভ কৰিব নোৱাৰিলে এইবাৰ ভূ ভাগলৈ আহিছে কোন জগতৰ হৰি কৃষ্ণ ৰূপত এটা কৃষ্ণই দেখাইছে যে মই যদি তোমাৰ ঘৰলৈ পুত্ৰ ৰূপত আহোঁ তুমি উদ্ধাৰ নোহোৱা এইটো ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত মই যদি তোমাৰ গৃহলৈ পুত্ৰ ৰূপতো আহিছোঁ তেতিয়াও তুমি উদ্ধাৰ নোহোৱা বোলে কিয় মই এবাৰ পিঞ্চিগৰ্ভৰ ৰূপত এবাৰ মই বামন ৰূপত মই দুবাৰ তোমাৰ গৃহলৈ আহিলোঁ তুমি এই দুবাৰতো উদ্ধাৰ হ'ব নোৱাৰিলা আকৌ জন্ম ল'ব লগা হ'ল সেইটো কাৰণে একাদশ স্কন্ধটো কি মহামুক্তি আমাক এই ভৱ সংসাৰৰ পৰা উদ্ধাৰ হোৱাৰ যিটো শুদ্ধ উপায় সেই উপায়টো দিছে কেনেকে যদি আমি সেৱক হ'ব নোৱাৰোঁ যদি আমি দাস হ'ব নোৱাৰোঁ যদি আমি তানদাস হ'ব নোৱাৰোঁ তেতিয়াহ'লে আমি কেতিয়াও ঈশ্বৰ কৃষ্ণক শুদ্ধভাৱে বুজিব নোৱাৰিম কৃষ্ণৰ ভক্তিটো অত্যন্ত সহজ কিন্তু কৰিবলৈ অত্যন্ত জটিল এই জটিলতাখিনিক দূৰ কৰিবৰ কাৰণে ভগৱান কৃষ্ণই বসুদেৱৰ গৃহলৈ অতিথি পঠাইছে দেৱঋষি নাৰদক দেৱঋষি নাৰদক এইটো কাৰণে পঠাইছে যে কৃষ্ণক পুত্ৰ হিচাপে পোৱাৰ পাছত মোৰ গীত আৰু গুণ গাই সদায় আনন্দময় নৃত্য কৰা বৈকুণ্ঠৰ পাৰিষদ এইজন দেৱঋষি নাৰদক মোৰ পিতৃয়ে কি ব্যৱহাৰ কৰে কিন্তু বসুদেৱে কি কৰিলে বসুদেৱে দেৱঋষি নাৰদৰ চৰণ ধুৱালে ধূপ দীপ নৈবেদ্য লৈ তেওঁক সেৱা কৰিলে সেয়াই নহয় যে আপোনাৰ দৰে এজন সন্তৰ যদি মোৰ গৃহলৈ আগমন হয় তেতিয়াহ'লে মোৰ সুখৰ সীমা নাথাকে মোৰ গৃহৰ যিমান অমংগল আছিলে মোৰ গৃহৰ যিমান পাপ আছিলে আপোনাৰ আগমনৰ লগে লগেই সমস্তখিনি আঁতৰ হৈ গ'ল হে দেৱঋষি আপোনাৰ দৰে এজন সাধন সিদ্ধ সন্ত মহন্তৰ চৰণৰ আশীৰ্বাদৰ যে মই ভাগ ল'বলৈ পাইছোঁ এই বসুদেৱৰ জীৱনৰ এইটোৱেই হ'ল শ্ৰেষ্ঠ সাৰ্থকতা এতিয়া দেৱঋষি নাৰদে কি কৰিলে বোলে তুমি তিনিবাৰ জন্ম ল'ব লগা হ'ল জানানে কথাটো বোলে জানো কিয় জন্ম ল'ব লগা হ'ল বোলে সেইটো নাজানো কিয় তিনিবাৰ জন্ম ল'ব লগা হ'ল সেইটো মই নাজানো বোলে যি কথা পালে জন্ম মৃত্যুৰ আয়াজাত চকলে আহি থাকিব নালাগে তুমি সেই কথাটো পোৱা নাই সেই কথাটোৱে হ'ল কি ভাগৱতৰ একাদশ স্কন্ধত নিমিৰজাৰ 9টা প্ৰশ্ন সেই কথাটোৱে হ'ল কি ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱৰ কৃষ্ণৰ প্ৰতি 27টা প্ৰশ্ন এই প্ৰশ্নকেইটাৰ যদি উত্তৰ শৃংখলাবদ্ধভাৱে যদি পায় তেতিয়াহ'লে জীৱ উদ্ধাৰ হ'ব কথাখিনিৰ প্ৰাৰম্ভিক কথাকেইটা কৈ নল'লে ভাগত আমি পঢ়ি গ'লেও আপোনালোকে হয়তো হৃদয়ংগম কৰিবলৈ অলপ অসুবিধা হ'ব কিন্তু আমি কোৱাখিনি শেষ কথা নহয় ইয়াতকৈ আৰু বহুত বেছি বিশাল কথা আছে যিখিনি কথা হয়তো আমি ঢুকি পোৱাগে নাই এই কৃষ্ণৰ সিদ্ধান্ত শুনি মুধব মহন্ত হে কৰি কৰ জোৰ পুনৰ পিপু শ্ৰীলন্ত এ নমো নমো কৃষ্ণ কহি
উকক্ৰী পাময় তুমি বিনে কোনে মূৰ চেদিবে সংশয় উদ্ধৱ আচলতে কি অষ্টবসু ব্ৰহ্মাৰ পুত্ৰ দ্ৰোণ পাক অনল ধ্ৰুৱ বিভা বসুকে আদি কৰি 8জন বসু আছে এই 8জন বসুৰ এজন বসু আছিলে আগৰ জন্মত উদ্ধৱ মহন্ত এই উদ্ধৱ মহন্তই বসু ৰূপেৰে জন্ম লৈ একান্ত চিত্তে কেৱল ভগৱান কৃষ্ণক ভজিছিলে কৃষ্ণক ইমান নিৰ্মলভাৱে ভক্তি কৰিছিলে যে হে ভগৱান কৃষ্ণ হে মোৰ প্ৰাণৰ ঈশ্বৰ তোমাক উপাসনা কৰাৰ আনন্দটোতকৈ শ্ৰেষ্ঠ আনন্দ একো নাই কিন্তু তুমি মোক এৰি কিয় সদায় আঁতৰত থাকা মই তোমাৰ চৰণৰ স্পৰ্শ সদায় পাব বিচাৰো মই তোমাৰ চৰণৰ সেৱাৰ পৰা কোনো দূৰত থাকিব নিবিচাৰো গতিকে তুমি মোক অকমান কৃপা কৰিবা বোলে কি যদি মই কেনেবাকে আকৌ নৰ হৈ কেতিয়াবা যদি বসুৰ পৰা নৰ জন্মলৈ যাবলৈ পাওঁ তেতিয়াহ'লে তুমি মোক তোমাৰ চৰণ সেৱা কৰিবলৈ সুবিধা দিবা সেইটো কাৰণে সেইজনে উদ্ধৱ যিজনে মনে প্ৰাণে কায় বাক্যৰে ভগৱান কৃষ্ণৰ চৰণ স্পৰ্শ কৰিব বিচাৰে কেনেকে বিচাৰে সৰ্বদা প্ৰতিক্ষণ প্ৰতিনিয়ত সেইটো কাৰণে একাদশ স্কন্ধৰ সংবাদটো কাৰ লগত দিছে উদ্ধৱ কৃষ্ণ সংবাদ অৰ্থাৎ যদি ভকতৰ লগত ভগৱানৰ সংবাদ হয় সেই সংবাদৰ দ্বাৰাহে জীৱই মুক্তিৰ তত্ত্বটো মহামুক্তিৰ তত্ত্বটো বুজি পাব সেইটো কাৰণে উদ্ধৱ মহন্তই কি বুলি কৈছে কৰজোৰ কৰি ভগৱান কৃষ্ণক কৈছে হাত জোৰ কৰি তাৰমানে এনেকৈ হাত জোৰ কৰে নমস্কাৰ কৰে তৈত্তৰীয় উপনিষদত আছে বহুত উপনিষদত এই কথাটো আছে যে নমস্কাৰ মানে আচলতে আত্মাৰ উপাসনা এই যে নমস্কাৰ যে আমি কৰোঁ নমস্কাৰ মানে হ'ল আত্মাৰ উপাসনা সেইটো কাৰণে কোনোদিন কেতিয়াও নমস্কাৰ এটা হাতেৰে নকৰিব এটা হাতেৰে যদি নমস্কাৰ কৰে তেতিয়াহ'লে তাৰ পৰা মহাপাপ হয় ডাঙৰ তত্ত্ব কথা এইটো নমস্কাৰ হ'বলৈ হ'লে 10 আঙুলি স্পৰ্শ হ'ব লাগিব 5টা কৰ্ম ইন্দ্ৰিয় 5টা জ্ঞান ইন্দ্ৰিয় হয়নে এই ইন্দ্ৰিয়কেইটাক একলগ কৰি আত্মামুখী কৰি দিয়াটোক কোৱা হয় নমস্কাৰ সেইটো কাৰণে এই দুখন হাতৰ বৰ ডাঙৰ তত্ত্ব আছে ইয়াত 5টা ভূতৰ তত্ত্ব আছে হয়নে তাৰ লগতে এই দুখন হাতেৰে কি কৰা হয় বেয়া গীতা হ'বলৈ হ'লে আনক হিংসা কৰা হয় আনৰ চুৰ কৰা হয় আনৰ ডকাইত কৰা হয় হয়নে আনৰ অনিষ্ট কৰা হয় এই দুটা হাতেৰে হয়নে এই দুটা হাতেৰে চৰণ সেৱা কৰা হয় এই দুটা হাতেৰে চৰণৰ আশীৰ্বাদ লোৱা হয় এই দুটা হাতেৰে আনক দান দিয়া হয় এই দুটা হাতেৰে কি কৰা হয় ঈশ্বৰৰ পুণ্যৰ ভাগ লোৱা হয় সেইটো কাৰণে নমস্কাৰ কি কোনে কৰিছে উদ্ধৱ মহন্তই কৰিছে কাক কৰিছে ভগৱান কৃষ্ণক কৰিছে বোলে কিয় তোমাৰ ব্যতিৰেকে তোমাৰ প্ৰাণৰ বান্ধৱ স্বৰূপ উদ্ধৱৰ মনৰ যি সংশয় আছে এই সংশয় কোনেও ছেদন কৰিব নোৱাৰে অৰ্থাৎ মনৰ সংশয়ৰো প্ৰকাৰ আছে মনৰ সংশয়ৰো প্ৰকাৰ আছে বিষয়ী সংশয় সাংসাৰিক সংশয় এইবিলাক সংশয় ছেদ কৰাটো ভাগৱতৰ কৰ্ম নহয় এইবিলাক সংশয় ছেদ কৰাটো গীতাৰ কৰ্ম নহয় জীৱৰ সংশয়ৰ যিটো কথা এইটো সংশয় ছেদ কৰাটোহে কাৰ ভাগৱত আৰু গীতা শাস্ত্ৰৰ কৰ্ম এইটো কাৰণে ঊৰ্ধ্বমুখী গতি বিচৰা ঈশ্বৰৰ চৰণৰ স্পৰ্শ বিচৰা এক ক্ষুদ্ৰ জীৱ এই ক্ষুদ্ৰ জীৱই ভগৱান কৃষ্ণক প্ৰশ্ন কৰিছে যে মোৰ মনৰ মাজত যিকেইটা সংশয় আছে তুমি পৰমাত্মা তুমি এই পৰম প্ৰভু গতিকে এই সংশয়কেইটা আজি তুমি দূৰ কৰি দিব লাগিব গতিকে আমাৰ মনৰ সংশয় দূৰ কৰোতাজন গুৰু ভগৱান এই কোন সমদম
দান সত্য শৌচ কাম কোন মহালাভ প্ৰভু যজ্ঞ কাৰনাম কাৰনাম সূৰ্য কোন গুণে সুমন্দিত কাৰনাম মূৰ্খ কাক বুলি অপণ্ডিত কাক বুলি বন্ধু দেন দুখী কোনজন কাৰনাম সুৰ কাক বুলি মহাধন কোন পন্থ বিপন্থ বুলি কাক হৰি কোন সুখ দুখ দেৱ কহি উদ্ধাৰী কোন স্বৰ্গ নৰক হিউ ভগৱন্ত কাক বুলি গৃহ কোন জন ধনৱন্ত কোনবা ঈশ্বৰ অনিশ্বৰ কোন প্ৰাণী কহিও ক আমাৰ তবি চাৰি চক্ৰ পানী আপুনি সৰ্বজ্ঞ জগতৰ যন্ত্ৰ জামি তোমাত পুচিবে যিমা নজানো আমি তাক প্ৰভু ভাল মতে কহিও আমাত কৰো হেৰা চৰণত পৰিপ্ৰণিপাত উদ্ধৱক বুলন্তকে হব কৃপাময় পুচিলা পৰম ভাগৱত ধৰ্মচয় উদ্ধৱে প্ৰশ্ন সুধিছে 20টামান 20টা প্ৰশ্নক একেলগে ভগৱান কৃষ্ণই কি বুলি কৈছে যে তুমি মোক পৰম ভাগৱত ধৰ্মৰ কথা সুধিলা ভাগৱত শাস্ত্ৰই আমাক কেৱল ভাগৱত ধৰ্ম আৰু ঈশ্বৰক আমি কেনেদৰে ভজি আমি কেনেদৰে ঈশ্বৰৰ চৰণৰ তলত ঠাই পাব পাৰোঁ সেই কথাখিনিকে আমাক ভালদৰে বুজাব বিচাৰিছে এইটো কাৰণে উদ্ধৱে সুধিছে যে সম মানে কি তালব্য সদেই দম মানে কি দান মানে কি সত্য মানে কি শৌচ মানে কি কাম মানে কি আৰু কি মহালাভ কাৰ নাম যজ্ঞ কাৰ নাম সৌৰ্য কোনজন গুণে সুমণ্ডিত কাৰ নাম মূৰ্খ আৰু কোন পণ্ডিত কাক বন্ধু বুলি কয় আৰু কোনজনক সুখী বুলি কয় আৰু কোনজনক দুখী বুলি কয় কাৰ নাম সুৰ অৰ্থাৎ দেৱতা কাক মহাধন অৰ্থাৎ পৰম ধন বুলি কাক কোৱা হয় কোনটো পন্থ আৰু কোনটো বিপন্থ কোনটো সুখ আৰু কোনটো দুখ কি স্বৰ্গ কি নৰক কাক গৃহ বুলি কয় আৰু কোনজনক ধনৱান বুলি কয় কাক ঈশ্বৰ বুলি কয় কাক অনিশ্বৰ বুলি কয় ঈশ্বৰ নাইকিয়া বুলি কয় কহিও কয় আমাক বিচাৰি চক্ৰপাণী মোৰ মনৰ এইকেইটাই সংশয় আছে এই চক্ৰপাণী অৰ্থাৎ যি হাতত সদায় চক্ৰ লৈ আছে সেইটো কাৰণে চক্ৰপাণী এতিয়া কৃষ্ণই লৈ থকা চক্ৰখন কি সুদৰ্শন হয়নে সুদৰ্শন চক্ৰ ধাৰণ কৰা জনে জগতক এখন চক্ৰৰে চলাই আছে সেই চক্ৰখন হ'ল কাল চক্ৰ সময় চক্ৰৰ যিখিনি সুন্দৰতা শ্ৰেষ্ঠতা যিখিনিৰ যোগেদি আত্মা আৰু পৰমাত্মাৰ তত্ত্ব দৰ্শন পায় পৰমাত্মাত লীন যাব পৰা যায় সেই চক্ৰভাগক কি বুলি কোৱা হয় সুদৰ্শন চক্ৰ বুলি কোৱা হয় অৰ্থাৎ যি গতিত চক্ৰ মানে সি এটা গতিশীল বস্তু দেই যি গতিত জীৱৰ পৰম জ্ঞান লাভ হয় যি গতি পালে জীৱৰ আত্মজ্ঞান লাভ হয় নিজক জানে গুৰুজনক জানে নাম বস্তুক জানে আৰু ভগৱানক জানে
এই গোটেই বস্তুখিনিক জানি পেলাই ঈশ্বৰৰ চৰণমুখী যাত্ৰাৰ ফালে গতি কৰিব পৰা যিটো দৰ্শন, সেই দৰ্শনটো হ'ল সুদৰ্শন। সেইটো কাৰণে সুদৰ্শন চক্ৰে সৈতে শিৰচ্ছেদ কৰিছিলে কাৰ? শিশুপালক। ভগৱান কৃষ্ণ সুদৰ্শন চক্ৰে শিশুপালৰ শিৰচ্ছেদ কৰিছিলে। সেইটো কাৰণে এই চক্ৰখন অত্যন্ত শক্তিশালী বুলি কোৱা হয়। এই চক্ৰই ভাগৱতৰ শিশুপালক শিৰচ্ছেদ কৰিছে 10ম স্কন্ধত কৃষ্ণই, আৰু এই চক্ৰ 9ম স্কন্ধত। বৰ ডাঙৰ ইয়াত শাস্ত্ৰৰ ভাগত কথাখিনি বৰ শৃংখলাবদ্ধভাৱে আমাক বুজাইছে। 10ম স্কন্ধত শিশুপালৰ শিৰচ্ছেদ কৰিব, 9ম স্কন্ধত চক্ৰ কি তাৰ তত্ত্বটো দেখুৱাইছে। কেনেকে দেখাইছে? অম্বৰীষৰ কাহিনীটোৰ যোগেদি। 9ম স্কন্ধত অম্বৰীষ নৃপতিয়ে তপ বধ আৰু ঈশ্বৰ চিন্তনৰ দ্বাৰা তেওঁ মহাহৰিক উপাসনা কৰিছিলে। মহাহৰিক উপাসনা কৰি তেওঁ ব্ৰত পালন কৰিছে। বেদৰ শাস্ত্ৰীয় মাৰ্গবিলাকত কিছুমান প্ৰণালীবদ্ধ নিয়ম আছে। সেইটো কাৰণে বেদৰ দুটা তত্ত্ব আছে, এটা হ'ল গুণময়, এটা হ'ল নিৰ্গুণ। গুণময় তত্ত্বত গুৰুৰো গতি নাইকিয়া হ'ব পাৰে। বৰ ডাঙৰ কথা এইটো। এই কথাখিনি আমি শিকিব লাগিব ভাগৱতৰ পৰা। গুণময় ভকতিৰ তত্ত্বত গুৰুৰো গতি নাইকিয়া হ'ব পাৰে, কিন্তু নিৰ্গুণ ভকতিত কোনো ছিদ্ৰ নাই। চক্ৰ কথাখিনি ক'বলৈ গৈ এই কথাখিনি ক'ব লগা হৈছে যে ভগৱান কৃষ্ণৰ চতুৰ্ভুজ ৰূপত শংখ, চক্ৰ, গদা, পদ্ম। শংখ সমুদ্ৰৰ গভীৰ তলিত, হয়নে? চক্ৰ প্ৰবাহিনী, গতিশীল, ধাৱমান। গদা আটাইতকৈ শক্তিশালী অস্ত্ৰ। পদ্ম বোকা আৰু পানীত জন্ম, আৰু তাৰ লক্ষ্যটো সূৰ্যমুখী। 4টা বস্তু আমাৰ গুৰু ধৰ্মত আৰু ভাগৱত শাস্ত্ৰই আমাক দিছে। সেই বস্তুকেইটা হ'ল কি? শংখ, চক্ৰ, গদা, পদ্ম, বিষ্ণুৰ চতুৰ্ভুজ ৰূপত 4 তত্ত্ব। এই 4 তত্ত্বত 4টা বস্তু সদায় বান্ধ খাই আছে। শংখত আছে গুৰু, চক্ৰত আছে দেৱ, গদাত আছে নাম, আৰু পদ্মত আছে ভকত। এইবোৰ আজিকালি ঢাকি থৈ লাভ নাই। আগৰ শৰণ-ভজন নল'লে এইখিনি কথা নকয় সমাজত, হয়নে? নোকোৱাকে থোৱাৰ কাৰণে মানুহে মদ ভাং খাই বেছি উদ্ভণ্ডালি কৰিবলৈ লৈছে। এইখিনি কথা যদি ৰাজহুৱাকৈ জনাই দিয়া যায়, যিকেইজনৰ লগত বিচাৰ বুদ্ধিটো আছে তেওঁলোকে অন্ততঃ ঈশ্বৰ পথটোলৈ আহি যাব। এইখিনি ঢাকি থোৱা কথা আচলতে হ'ব নালাগে। যি জানিছে বুজিছে এইখিনি কথা গাঁৱত হওক, সমাজত হওক, গৃহত হওক, এই কথাখিনি বিলাই দিব লাগে। এতিয়া যদি গুৰুক ভক্তি কৰা নহয়, তেতিয়াহ'লে কৃষ্ণক কেতিয়াও নাপায়। গুৰু কেইজন? গুৰু 3জন। প্ৰথমে হ'ল আদ্য গুৰু, আদ্য গুৰু পিতৃ মাতৃ। দ্বিতীয়ত হ'ল শিক্ষাগুৰু, শিক্ষাগুৰুৱে আমাক দৃষ্টিটো দিয়ে। আৰু তৃতীয়ত হ'ল কি? আধ্যাত্মিক গুৰু, আধ্যাত্মিক গুৰুৱে আমাক কি দিয়ে? আত্ম পৰিচয় দিয়ে। কোনটো বস্তু অলাগতিয়াল? অসুখ হোৱাৰ সময়ত আমাক প্ৰতিপাল কৰি টোপনি ক্ষতি কৰিবলৈ ভগৱান আহে নেকি? শিশু অৱস্থাত যেতিয়া আমি জ্বৰত কঁপি থাকিম, উশাহ ল'ব নোৱাৰিম, তেতিয়া পিঠিত তেল সানি, ভৰিত তেল সানি, ডিঙিত মালিচ কৰি কোনে দিয়েহি? পিতৃ মাতৃয়ে দিয়ে, হয়নে নহয়? আমি যেতিয়া যৌৱনপ্ৰাপ্ত হওঁ, গাত বল শক্তি আহি যায়, তেতিয়া সেইবোৰ কথা আমাৰ মনলৈ কেতিয়াও নাহে। আদ্য গুৰু কি বস্তু আমি চিন্তাই নকৰোঁ। এতিয়া শাস্ত্ৰত আমাক বাস্তৱ ঈশ্বৰ তত্ত্ব এটাহে দিছে, অবাস্তৱ অলিক বস্তু এটা দিয়া নাই। নমো নমো পাৰো যাত শাস্ত্ৰত নাই। শাস্ত্ৰত শুদ্ধ এটা বিচাৰ দিব বিচাৰিছে আমাক, যিটো বিচাৰৰ দ্বাৰা আমি কৃষ্ণৰ বান্ধৱ উদ্ধৱৰ নিচিনা এটা শ্ৰেষ্ঠ চিন্তনৰ গৰাকী হ'ব পাৰোঁ। যিটো বিচাৰৰ দ্বাৰা আমি ভগৱান কৃষ্ণৰ দৰে এটা সুন্দৰ তত্ত্বৰ আমি স্পৰ্শ পাব পাৰোঁ। সেইটো পাবলৈ হ'লে আমাৰ কিছুমান কৰণীয় আছে। এই কৰণীয়বিলাক শাস্ত্ৰভাগে ঢাকি ৰাখিছে। কিয় ঢাকি ৰাখিছে? যে যিসকল জীৱৰ সঞ্চিত পুণ্য নাই, সেইসকলে ইয়াৰ ভাগ পাব নালাগে। মই যদি কষ্ট কৰা নাই, তেতিয়াহ'লে মোৰ ভঁৰালত মই ধান বিচাৰিলে হ'ব জানো? যি কষ্ট কৰিছে, যি খাটিছে, সিহে পাব লাগে। সেইটো কাৰণে
সকলো বস্তুৰ উৎসটোক যদি চাবলৈ হয় তেতিয়াহ'লে প্ৰথম গুৰুক জানিব লাগিব এটা গুৰুৰ তত্ত্বটো হ'ল আটাইতকৈ জটিল তত্ত্ব সেইটো কাৰণে গুৰু তত্ত্বটো কিহৰ যোগেদি দেখুওৱা হৈছে শংখৰ যোগেদি দেখুওৱা হৈছে শংখ ক'ত থাকে শংখ সমুদ্ৰত থাকে সমুদ্ৰৰ একেবাৰে তলিত থাকে এই সমুদ্ৰৰ তলিত থকা শংখটো গুৰু হিচাপে ভগৱান কৃষ্ণই ধাৰণ কৰিছে ভাগৱতৰ দশম স্কন্ধত সান্দীপনী মুনিৰ আশ্ৰমত ভগৱান কৃষ্ণই যেতিয়া শিক্ষা ল'বলৈ গৈছিলে তেতিয়া গুৰুৰ দক্ষিণা হিচাপে সান্দীপনী মুনিয়ে তেওঁ মৃতপুত্ৰ পুনৰদত্তক আনি দিবলৈ কৈছিলে ইমান তত্ত্বগত ইয়াত কিছুমান কথা আছে যিখিনিক আমি সাধু কথাৰে চালে নহ'ব আমি বাস্তৱ কথাৰে চাব লাগিব এজন শিষ্যই সেইটোৱেই শ্ৰেষ্ঠ গুৰু দক্ষিণা কোনোবা এজন শিষ্যই যদি এজন গুৰুক যদি দক্ষিণা দিব বিচাৰিছে সেই গুৰুজনক এইটো দক্ষিণা দিব পাৰিব লাগিব কি দক্ষিণা দিব লাগিব যে আপোনাৰ মই পুত্ৰতকৈও বেছি প্ৰাণৰ মই থকাত আপুনি পুত্ৰহীন বুলি কেতিয়াও নাভাবিব আপোনাৰ যি বিপদ নহওক যি কষ্ট নহওক আপুনি মোক মাতিব মই আপোনাৰ ওচৰত সেৱা কৰিবলৈ আহিম এইটোক কোৱা হয় পুনৰদত্ত এই তত্ত্বটোক কোৱা হয় পুনৰদত্ত সেইটো মানে সান্দীপনী মুনিৰ পুত্ৰক সমুদ্ৰত স্নান কৰিবলৈ যাওঁতে এটা ৰাক্ষসে খাই পেলালে কাহিনীটো আমাক তত্ত্ব কথাটো বোধ হ'বৰ কাৰণেহে দিছে সমুদ্ৰ কি সমুদ্ৰ হ'লে সংসাৰ এই সংসাৰখনে এখন সমুদ্ৰ কি সমুদ্ৰ এখন মায়া সমুদ্ৰ ভৱ সমুদ্ৰ ইয়াত সত্যটোক সকলোৱে ঢাকি ৰাখিছে কেৱল মিছাটোহে দেখা যায় ৰাক্ষস কি ৰাক্ষস আমাৰ মনৰ মাজত থকা বেয়া স্বভাৱ চিন্তন ভাৱ আৰু বুধবিলাক যে মই পিতৃ মাতৃৰ যেতিয়া পুত্ৰ হলো এওঁলোকক মই বৃদ্ধ অৱস্থাত প্ৰতিপাল কৰি এওঁলোকৰ ঋণ খুজিব লাগিব প্ৰত্যেক পুত্ৰ কন্যাৰ এইটো দায়িত্ব আৰু কৰ্তব্য পুনৰদত্তই সমুদ্ৰত স্নান কৰিবলৈ যাওঁতে এটা অসুৰে পুনৰদত্তক ভক্ষণ কৰিলে মৃত পুত্ৰ কৰবাত কেতিয়াবা ঘূৰি আহে নেকি কোনোবাজন যদি মৃত্যু হৈছে মৃত্যুজন কৰবাত ঘূৰি আহিব পাৰে নেকি নোৱাৰে মৃত্যু লোকলৈ যোৱা জনক ঘূৰাই আনি দিব পাৰে ভাগৱত শাস্ত্ৰই কৈছে কোনে পাৰে কেৱল ভগৱান কৃষ্ণই পাৰে ভগৱান কৃষ্ণৰ বাহিৰে বেলেগে সেইটো কাম কোনেও কৰিব নোৱাৰে কোনে পাৰে যমদগ্নিয়ে পাৰে কাৰ পিতৃ আছিলে পৰশুৰাম প্ৰভুৰ পিতৃ আছিলে কোনে পাৰে দধীচিয়ে পাৰে এই শক্তি সামৰ্থ্য বিলাকৰ তত্ত্বৰূপটোকে আমাক চাবলৈ কৈছে দশম স্কন্ধত সান্দীপনী মুনিৰ গুৰু দক্ষিণা হিচাপে ভগৱান কৃষ্ণই সমুদ্ৰৰ তললৈ গৈ শংখটোত থকা পাঞ্চজন্য নামৰ অসুৰটোক বধ কৰি শংখটোক লৈ আহিলে অসুৰটোকে বধ কৰিছে পুত্ৰটো কিন্তু নাপালে আৰু কি কৰিলে ৰাম কৃষ্ণ দুইজন গৈ ক'ত পালেগে যমলোক পালেগে যমলোকত গৈ ৰাম কৃষ্ণই এই দিব্য শংখটো বৰ ডাঙৰকে বজাই দিলে শংখৰ মাতত শব্দত যমলোক কঁপিবলৈ ল'লে তেতিয়া যমে গম পাই গ'ল যে মোৰ স্বামী আহিছে তেতিয়া যমক সুধিছে যে মোৰ গুৰুৰ পুত্ৰ পুনৰদত্তৰ জীৱটো তুমি আনিছা নেকি তেতিয়া কৈছে যে জীৱটোক মই অনা নাই এই জীৱটো সমুদ্ৰতে আছে ক'ত আছে পাঞ্চজন্য নামৰ অসুৰটোৰ লগত আছে ই দেহ দুহে খাইছে জীৱটো তাতে আছে এটা কৃষ্ণ কি কৃষ্ণ হল যোগেশ্বৰ ভগৱান কৃষ্ণই যোগ সাধনা কিমান দিন কৰিছিলে অনন্ত কোটি কল্প পদ্মকল্পত ব্ৰহ্মাৰ জন্ম ব্ৰহ্মকল্পত ব্ৰহ্মাই সাধনা কৰিছে বৰাহ কল্প এতিয়ালৈকে চলিয়ে আছে গতিকে তেনেকুৱা কোটি কল্প কিমান সময় সিমান সময় ভগৱান কৃষ্ণই যোগ সাধনা কৰে এইটো কাৰণে ভগৱান কৃষ্ণৰ শক্তি সামৰ্থ্য হ'ল কি যোগেশ্বৰ যিটো কোনেও কৰিব নোৱাৰে সেইটো তেওঁ কৰিব পাৰে তেওঁ ইমান সাধনা সেইটো কাৰণে কি হ'ল পুনৰদত্তক তেওঁ পুনৰ চৈতন্য কৰি নিজেই সৃষ্টি কৰি সান্দীপনী মুনিক আকৌ কি কৰিছেগে পুত্ৰটোক ঘূৰাই দিছেগে
তেতিয়া সান্দিবনী মুনিয়ে কৃষ্ণ আৰু ৰামক কৈছে যে মৃত পুত্ৰক কোনেও ঘূৰাই আনি দিব নোৱাৰে, সেইটো মই জানো, কিন্তু তোমালোকক মই মৃত পুত্ৰটো ঘূৰাই আনি দিবলৈ কিয় কৈছিলো জানা? মই গুৰু হিচাপে যদি এই জগতৰ পৰা মৃত্যু হৈ গুচিও যাওঁ, মই যদি তোমালোকৰ গুৰু হিচাপে যদি মই এই জগতত নাথাকো, কিন্তু মোৰ শিষ্য ৰাম আৰু কৃষ্ণ যে জগতৰ ঈশ্বৰ, এই কথাটো গোটেই জগতে জানিব লাগিব। তুমি হে কৃষ্ণ হে ৰাম, তোমালোকে 64 দিনত 64 কলা শেষ কৰিছিলা, তোমালোকে প্ৰতিদিনতে বেদৰ মন্ত্ৰবিলাক সম্পূৰ্ণৰূপে সমাপ্ত কৰিছিলা। মই তেতিয়াই জানিছিলো তোমালোক নৰ নহয়, তোমালোক নাৰায়ণ। এইটো কাৰণে মই মোৰ পুত্ৰটো ঘূৰাই দিয়ে, মৃত পুত্ৰটো ঘূৰাই আনিবলৈ কোৱাৰ অৰ্থ এইটোৱে যে মোতকৈও মোৰ পুত্ৰ মোৰ শিষ্য কিমান মহান। মই যাক শিক্ষা দিছো এওঁ জীৱৰ ৰূপত যদিও আহিছে, এওঁ নৰ নহয়, এওঁ নাৰায়ণ। মই সেইটো কাৰণেহে তোমাৰ পৰা মই মোৰ মৃত পুত্ৰটো দান হিচাপে লৈছো। তেতিয়া ভগৱান কৃষ্ণই হাতত দিব্য শংখ লৈ সেইদিনাখন তেওঁ ঘোষণা কৰিছে, এইজন কৃষ্ণক যদি কোনোবাই সেৱা কৰিব বিচাৰে, প্ৰথমতে মোৰ গুৰুক স্মৰণ কৰিব লাগিব। মোৰ গুৰুক যেতিয়ালৈকে স্মৰণ নকৰিব, তেতিয়ালৈকে মই ভগৱান কৃষ্ণ কেতিয়াও নাহো। কিয় নাহে? তেওঁ যে ঈশ্বৰ, সেই পৰিচয়টো প্ৰথম তেওঁ গুৰুৱে দিছিলে, হয়নে? এইটো কাৰণে গুৰুৰ তত্ত্বটো আমি কেনেকে জানিম, কেনেকে বুজিম, হয়নে? সমুদ্ৰৰ তলিত থকা এই শংখ নামৰ দিব্য তত্ত্বটোক ভগৱান কৃষ্ণই হাতত ধাৰণ কৰি এইটোকে বুজাইছে যে মই গুৰুজনতকে কোনোদিন ওপৰত নহয়, মই গুৰুজনতকে কেতিয়াও শ্ৰেষ্ঠ নহয়, যদিও মই জগতৰ ঈশ্বৰ, হয়নে বাৰু? সেইটো কাৰণে ৰামে সেইটোকে প্ৰমাণ কৰি দেখুৱালে, বোলে কি পিতৃৰ সত্য আৰু মাতৃৰ বাক্য, এই দুটা পালন কৰাটোৱে ধৰ্ম। সেইটো কাৰণে ৰাম অৱতাৰত কেৱল সেইটো কথাই বেছি গভীৰকে দেখুওৱা হ'ল, পিতৃৰ সত্য আৰু মাতৃৰ বাক্য। পিতৃ মাতৃ কি? আদ্যগুৰু। ৰাম অৱতাৰত আদ্যগুৰুৰ তত্ত্ব আৰু কৃষ্ণ অৱতাৰত জগতৰ গুৰুৰ তত্ত্ব। এই তত্ত্বকেইটা আমাক শিকাইছে। সেইটো কাৰণে শংখত গুৰু বাস কৰে, চক্ৰত দৈৱকী নন্দন কৃষ্ণ দেৱ বাস কৰে, হয়নে? গদাত ভগৱন্ত কৃষ্ণৰ নিৰ্গুণ নামৰ তত্ত্ব বাস কৰে, আৰু ভকতত এই তিনিটা বস্তু যি শৰণ ভজন আৰু উপাসনাৰ যোগেদি সাধন কৰে, সেই বস্তুতে ভকতত বাস কৰে। সেইটো কাৰণে এটাইতকৈ শ্ৰেষ্ঠ বস্তু হ'ল ভকত। ভকতৰ পাছতহে ভগৱান। ভাগৱত শাস্ত্ৰৰ যিটো মত, ভগৱান কৃষ্ণই কি বুলি কৈছে? এই মুহুৰ উদৰে আছে যতে ক ব্ৰহ্মাণ্ড, এ ভকতৰ ধূলি পৰি হুঁয় পবিত্ৰ। আকৌ কৈছে, এ ভকতে সে মুৰহি দি জানিবা নিশ্চয়, হে ভকতজনৰ জানা আমি সে হৃদয়। এটাইতকৈ ডাঙৰ সাৰ্থকতা ভগৱানৰ দাস হ'ব পৰাটো, এটাইতকৈ শ্ৰেষ্ঠ পদ ভগৱানৰ সেৱক হ'ব পৰাটো, আৰু এটাইতকৈ পৰম পদ ভকত হ'বলৈ যত্ন কৰাটো। ভাগৱত শাস্ত্ৰত উদ্ধৱ এজন ভকত, কৃষ্ণ হ'ল ভকতৰ প্ৰাণৰূপী ভগৱান। এই ভকত আৰু ভগৱানৰ মাজত যি কথোপকথন হৈছে, এই কথোপকথনক কোৱা হৈছে কি বুলি? উদ্ধৱ কৃষ্ণ সংবাদ, অৰ্থাৎ জীৱাত্মা আৰু পৰমাত্মাৰ বাৰ্তা। এই বাৰ্তা যদি আমি কেনেবাকৈ শুনিবলৈ নাপাওঁ, তেতিয়াহ'লে আমাৰ কৃষ্ণত একান্ত ভকতি নহ'ব। হে ৰাম, এই মহামহাজনে যাক হে নজানে সাক্ষাৎ, অকৰিব বেকত মূৰ সন্মত তোমাৰ। এই আনদেৱ ধৰ্মক কৰিও পৰিহাৰ,
হে মুত মাত এক চিত্ত হে মতি ভৈল যাৰ যিজনে জানিলা মই এ পৰম বান্ধৱ এ তাৰে নাম সমৱাবে হে জানিবা উদ্ধৱ প্ৰথম প্ৰশ্নটো হম কাক বোলে উদ্ধৱক কৃষ্ণই কৈছে যে হে উদ্ধৱ মহন্ত আন দেৱ বা দেৱতাক পূজন কৰা যিবিলাক ধৰ্ম আছিলে এই ধৰ্মবিলাকক পৰিত্যাগ কৰি এক চিত্তে এক মন এক প্ৰাণেৰে কেৱল মোক জগতৰ ঈশ্বৰ বুলি ভাবি যি কেৱল মোক ভক্তি কৰে সেইজন কি সেইজন মোৰ পৰম বান্ধৱ আৰু কি বুলি কৈছে হে উদ্ধৱ মহন্ত সেইজন ভকতে মই সকলোতে সমানে আছো এইটো তেওঁ জানিব পাৰে